স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো নিজ মদৰ তোলাত। এই নিজ মদৰ তোলাত তিনিজন ভাইটি, কণমানি ভাইটি পথাৰৰ খালত জাল মাৰিবলৈ যাওঁতে মৃত্যুক সাৱটি ল'ব লগা হৈছে। দাদা, তাৰে বিষয়ে আপুনি কি জানেনো? মই আজি এটা তাচ খেলাম ঘৰৰ পৰাই আৰু এজনে ক'লে কি ক'লে তাচ খেলিব যাব যাওঁ দে ক'লে যাওঁ দিয়ক। আৰু এজন লগে লগ আছোঁ আইতাক তই কৈছিল যে চলিকেইটা যায় নহয়, চলিকেইটা যায় তাকে বিচাৰি আছোঁ। চলি ক'ৰবাত দেখি আহিব আৰু সেই টাইমত বৰষুণো দিছে, যেতিয়া যাৰ হেৰিত তলতো শুই থাকিব পাৰে। সেই বুলি আজি এই চকটোৰ পৰা অলপমান আগত গ'লোঁ, যাই পিনে কথা বতৰা কৰি আছোঁ। তাৰ পৰাই এই ধৰ্মে কৈছে এই মানুহকে ডাউৰীয়া ডাউৰী কৰিছিলে নহয়, আমাকো আহোঁতে এনেকৈ সুধিছিল নিজে ঘটনা। তাৰপিছত সুদু দিয়াতে ডিচিপিনি খান্দা আছে, জেচিপি খান্দা খালা আৰু তাতে ক'ব লাগি এই তাতে কচি এই জাল আছে, খালে আছে, চেণ্ডেল আছে, মানে চাৰ্কেলো আছিল তাতে চাৰ্কেলো আছে পৰি। এই এনেকৈ যাই বিচাৰি লাগাওঁতে তাতে মানে তিনিজনকে পালা আৰু সেই খালটোতে আৰু সেই খালটোতে তিনিজন পৰি আছে। আচ্ছা, ঠিক আছে দাদা, ধন্যবাদ। গাইজ, আপোনালোকে এই চাৰ্কেলখন ভাল কৰিছা। এখন নহয়, দুখন নহয়, তিনিখন চাৰ্কেল আছে ইয়াতে। এই তিনিখন চাৰ্কেল আপোনালোকে কাৰ বুলি ভাবিছে? যি তিনিজন ল'ৰাই পথাৰৰ জেচিপি দি খান্দা খালত মাছ মাৰিবলৈ গৈছিল, সেই তিনিজন ল'ৰাৰ এই তিনিখন চাৰ্কেল। এই চাৰ্কেল কেইখন দুনেবাৰ আৰু তিনিজন ল'ৰা মানে ঘৰত ঘূৰি আহি নাপালে, মানে সিহঁতে পথাৰৰ খালটোত মৃত্যুক সাৱটি ল'ব লগা হ'ল। আৰু চাৰ্কেল কেইখন পালা কোনে সেইটো আপোনালোকক কৈ আছো। চাৰ্কেল কেইখন পালা এই ভাইটিটো। ভাইটি, তুমি কেনেকে চাৰ্কেল কেইখন পালি? মই ৰাতিপুৱা চাব গৈছিলো। কি চাবা গৈছিলি? ক'ত চাইকেল, ঘৰৰ মানুহে কৈছে চাইকেল অনা নাই, চাইকেল কেইখন চাব গ'লো। ঘটনাটো য'ত হৈছিল তাৰ ৰাস্তা কাষত এই চাইকেল তিনিখন পালো, মানে খালটোৰ পাৰত আৰু খালটোৰ পাৰত, জেচিপি দি খান্দা খালটোৰ পাৰত। তাৰপিছত এনেকৈ আনিলো। এখন চাইকেলত তালা মাৰা আছিলে, মাজৰ খানত মানে তালা মাৰা আছিল। এই তাৰপিছত আনিলো। আচ্ছা, যিকেইজন ল'ৰা আজি মৃত্যুৰ মুখত পৰিল, এই ল'ৰা কেইজনৰ নাম কি? এটাৰ নাম আকাশদ্বীপ ডেকা। আকাশদ্বীপ ডেকা এজনৰ নাম, আৰু আকাশদ্বীপৰ ভায়েক ৰাজদ্বীপ ডেকা। আকাশদ্বীপৰ ভায়েক ৰাজদ্বীপ ডেকা, আৰু এজন অংকুৰ বৈশ্য। অংকুৰ বৈশ্য, এই তিনিজন ন? ঠিক আছে, ধন্যবাদ। ফাইনেলি আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতা ছাৰ আহি আছে। ছাৰ নমস্কাৰ। ছাৰ চিন্তা দেখাই নব লাগে বহুত মৰিব কৰি থাকে আৰু খান্দি ন ডাঙৰ ডাঙৰ খালগিলা খান্দিছে আপনি দেখা নাই যাৰ সবতে এটা আমি তাত আজি আৰু হয়তো কালি নাহিব পাৰে। আৰু মই ওচিকো কৈ দিছো আপুনি কাকো এতিয়া সোমাব নিদিব। আমি 15 দিন 7-8 দিন যোৱাৰ পিছত আমি বহি আৰু এইটো এনেকুৱা এটা লেভেলৰ তলত আমি খান্দিব নোৱাৰা এটা আমি আইনৰ ব্যৱস্থা আমি কৰিব নোৱাৰা। আইন আছে কিন্তু আইনটো ইমপ্লিমেন্ট কৰা নাই। প্ৰাইভেট লেণ্ডত কি হয় ইমপ্লিমেন্ট কৰা নাই, আইন আছে নহয়। প্ৰাইভেট লেণ্ডত কি হয়, প্ৰাইভেট লেণ্ডত যদি মাটি এনঅচি দি দিয়ে হেৰি নালাগে, নিজৰ মাটি সেইটো এটা ডেফ তাত থাকিব আৰু যদি ডেফ
তাতে তেতিয়াহ'লে সেইটো পুখুৰী হিচাপে এটা সিদ্ধান্ত সি বান্ধি ল'ব লাগিব আৰু এই মাটিৰ মালিকক যোনে কাটিব দিছে মাটিৰ মালিকক কৈ দিয়ক যে তেওঁ কালি পৰহিৰ ভিতৰতে সেইটো বান্ধটো দিয়ক তেওঁৰ দায়িত্ব তেওঁ ইনকাম কৰিছে আৰু সেই মালিকে ইনকাম কৰিছে কোনে কাৰ জেচিবি আছিল জেচিবি বেপাৰৰ কাৰণে কোনে আনছিল জেচিবিৰ মালিক আছে মাটি মালিক কোন মাটিৰ মালিক মাটি মালিক আৰু জেচিবি খন দিয়া মানুহ মাটিৰ মালিক তই সেই হেৰিখিনি প্ৰতিপূৰ্ণ নহয় প্ৰতিপূৰ্ণ নিজে লগাই দে কোনটো লগাই সাইডৰ মাটি ধৰি যায় কি সেনেকুৱা হয় তাৰ মাটি খানা গেছি মাটিখিনি পৰি যায় মানুহটো দিব আজি বাচ্চা দুটা এই মেইনলি চাৰ্কুল অফিচটো এনেকুৱা দুৰ্নীতি আৰু হবা নেযাওঁ এই গাঁৱত পইচা নেকি মাটিৰ মালিক মই কি কৈছো এতিয়া যেহেতু ঘটনাটো এইটো হ'ল চাকি জ্বলাই আপুনি বান্ধটো কৰি দিয়ক আপুনি আদৰ্শ দিয়ক তেতিয়া আমি চবে কৰিম বহুত ভাল কথা মাৰি দিয়ক এইটো ঠিক নামাৰালৈকে এখন তাতে নামাৰালৈকে অচি আপুনি এটা চাব ইন্সপেক্টৰক পঠিয়াই দিব নামাৰালৈকে এখন লিখি দিব যে এইটো পুখুৰী হয় 6 ফুট 10 আছে তেতিয়া আৰু কোনো নাযায় মাৰি দে কিমান 6 ফুট না 10 ফুট মান হৈ নেকি কিমান কাটছে কবাত 6 ফুট আছে কবাত কিমান কাটছে 6 ফুট হলে যে মানুহ বাচিলে হয় ঠিক আছে হ'ব তেওঁ মাৰি দিব বুলি কৈছে তেওঁ মাৰি দিব আৰু নকৰালৈকে তেওঁ যোৱাকালি যি তিনিজন সৰু ভাইটি মৃত্যুক সাৱটি ল'ব লগা হ'ল এই তিনিজন সৰু ভাইটিক এই গাড়ীখনত ঘৰলৈকে আনি আছে এজন মানে আগত নামাই থৈ হৈছে আৰু দুজন ইয়াতে নামাব আগত যাবে দাদা নমস্কাৰ নমস্কাৰ যোৱাকালি যি নিজ মদতলা গাঁৱৰ তিনিজন সৰু সৰু ল'ৰা পথাৰত মানে জাল মাৰিব আহোঁতে মৃত্যুৰ মুখত পৰিল তাৰে বিষয়ে আপুনি কি জানে অকণমান কোৱাচোন তাৰ বিষয়ে মানে আৰু কি একদম তাৰমানে দুখ লগা কাহিনী আমাৰ এই অঞ্চলত হৈয়ে পোৱা নাছিলে এনেকৈ তিনিজন যি সৰু সৰু ল'ৰা মানে কালিৰ পৰা আজিলৈকে খোৱাটো নাহে টোপনিও মাৰিব নাপালোঁ মই উঠোৱাটো অলপ বেলেগে উঠালা এই হিতেশ নামৰ ল'ৰা এটাই
তাৰে পিছত গৈ পালোঁ, গৈ পাই মই চালোঁ যে সিহঁতক ইয়াতে পানীৰ ভিতৰত ৰাখিম নে এই বুলি পেলাই সিহঁতক চলিগিলাখনক ক'লোঁ বোলো ধৰা এই ইজনে সিজনে এনেকৈ ধৰি কেনে মই এজনক কান্ধতকৈ লৈ আহিলোঁ। মই লোৱাৰ পিছত আমি ইয়াতে গোটেইকেইটাই এই ধৰা ধৰিকৈ আনিলে। তাৰে পিছত আৰু মানুহৰ তাৰমানে সোঁত আৰু মানুহ মানে অগণন মানুহ। তাৰপিছত পুলিচ আহিল, NDF বাহিনী বহুত পিছতে আহিছে। পুলিচ কিন্তু বহুত আগত আছে, কিন্তু পুলিচক মানিছোঁ। আমাৰ কমলপুৰ থানাৰ যিখিনি আমাৰ হেৰি আছে প্ৰশাসনৰ মানুহ, তেওঁলোকে কিন্তু আগতীয়াকৈ আহিছে, বেছি দেৰি কৰা নাই। আৰু আমি উঠাই অনাৰ মোটামুটি 10-15 মিনিট পিছতে আহি পাইছে। কালি এনে কেইটামান বজাত ঘটনাটো হৈছিল? ঘটনাটো এনেই ময়ো ঘৰত নাছিলোঁ, মই এনেই তামোল পাণ চান বেপাৰ কৰোঁ। মই ওলাই গ'লোঁ, ওলাই আহি মই ভাত তাত খাই আৰু বৰষুণ দিলে কাৰণে মই বোলো অলপমান পিছত যাম, বৰষুণ যাক এৰাৰ পিছত গম পালোঁ মই যাম বুলি ওলাইছোঁ আৰু তেতিয়া আৰু গম পালোঁ যে এই 3জন ল'ৰা বোলে হেৰিত পানীত পৰিল। মই আৰু এই তামোল পাণৰ মোনা চোনা এৰি মই চাইকেলখন লৈ মই তাক লাগি ঢাপলি মাৰিলোঁ। তাক লাগি দৌৰিলোঁ আৰু যাওঁ যদি এওঁলোকে উঠোৱা নাই। মই এই ৰাস্তাৰ পৰা কৈছোঁ, এই উঠা একো নাই, মানুহক তাতে পানীত আৰু হেৰি কৰি থাকিবি নেকি, উঠালা। এহেঁতে উঠোৱাৰ পিছত মই যাই পালোঁ জেগাখিনিত। সিহঁতক তাৰমানে এই সৰু ল'ৰাটো যেনিবা এনেকৈ আছে, দেখিলেই বেয়া লাগে। পানীতে আৰু নাই, পানীৰ পৰা উঠাই অনাৰ পিছত তাৰে পিছত যায় এই ডাঙৰ ল'ৰা যিজন হয়, নাম কি আছিল, মই নামকেইটা মই পাহৰি গ'লোঁ। কি আছিলে নাম? এই নহয়, সৰুটোৰ নাম কি আছিল? এহেঁত দুভায়েকৰ গাঁওবুঢ়াৰ ৰাজদীপ আৰু আকাশ। সৰুটোৰ নাম ৰাজদীপ না? সৰুটো অকলে পাইছে। আৰু এই ৰাজদীপ আৰু ইয়াৰ নাম কি আছিল? অংকুৰ নেকি? এই বৈশ্য, নাই হিমাংশু নেকি? হিমাংশু বৈশ্য। এয়া দুজনে তাৰমানে ইজনে আনজনৰ ভৰিত ধৰি, তাৰমানে সি বাচাবৰ কাৰণে হেৰি কৰিব গৈছিল নেকি, ইজনৰ একদম খামটা এনেকৈ ভৰিত খামটা মাৰি ধৰি আছে। উঠাই অনাৰ পিছত যায় মই নিজে হাতেদি, মই আৰু ইমান ভয় নকৰোঁ, হাতেদি হাত দুখন মেলি দিলোঁ। দিয়াৰ পিছত আৰু সিহঁতক ক'লোঁ কি এই উঠা ইয়াতে পানীত ৰাখিব নালাগে। পুলিচ আহিলে আমি পুলিচক ক'ম আৰু আমি কি সিহঁতকতো আমি বাচাবহে আছিলোঁ, আমিতো বাচাব নোৱাৰিলোঁ, গতিকে সেই বুলি এটা পানীত পেলাই থ'ম নেকি, সেইবুলি লৈ আহিলোঁ। আহি কেনে ৰাস্তাখনত যেতিয়া হেৰি কৰিলোঁ, তেতিয়া আমাৰ কমলপুৰৰ OC ছাৰহঁত আহি গ'ল। সিহঁতক বেটেলিয়ন লৈ কেনে এনেকৈ আহিল। অহাৰ পিছত তেওঁলোকে ক'লে, মই বোলো ছাৰ আমাৰ ভুল হ'ল নেকি, আমি তাৰ পৰা দাঙি কেনে আনিলোঁ উঠাই। নাই ঠিকে আছে। তাতে আৰু NDF বাহিনী বহুত পিছত আহি গৈছে, মোটামুটি আৰু 15 মিনিট পিছতহে এই যি হেৰি দুবাৰু মুখা সিহঁত 4টা নে 5টা আহিছে। সিহঁতে আৰু ধৰি কেনে নিম বুলি কৈছে। তাৰপিছতে ছাৰে ফোন কৰিলে, আমাৰ OC ছাৰ আহিব। তাৰপিছত আমাৰ এই যি SDG ছাৰ গ'ল, SDG ছাৰেও চালে। প্ৰথম টাইম তাৰমানে এনেকুৱা লাগিছিল, ল'ৰাকেইজন যদিও হেৰি হৈ আছে, মৰা যেন নাপায়। তাৰে পিছত আস্তে আস্তে মুখেদি হেৰি ফেন আহি আছে, কিন্তু পানী নাই, মানে অকল ফেন আৰু অকল ফেন আৰু পিছত অলপ ব্লাড আহি আছে, মুখেদি তেজ আহি আছে। তাৰপিছত আৰু পুলিচ প্ৰশাসনে যেতিয়া হেৰি কৰিলে, তাৰপিছত আৰু আমি আৰু গাঁৱৰ মানুহে, মই আকৌ উঠাই কেনে আনিলোঁ এজনক, আৰু বাকী দুজনক আকৌ কোনোবা আনি এনেকৈ আনিলে। মই গাড়ীত উঠাই দিছোঁ আৰু এই সৰু ল'ৰাটোক আকৌ পিছত সৰু ল'ৰাটোক মই কান্ধতকৈ আনি কেনে আহিলোঁ। তেতিয়া আৰু বেছি ব্লাড হৈছে, মোৰ এইবিলাক গেঞ্জি চেঞ্জি গোটেই একদম ব্লাড হৈ গৈছে। আৰু দুখ লগা কাহিনী, এনেকুৱা কাহিনী জীৱনত কিজানি এয়ে প্ৰথম পালোঁ আৰু। প্ৰথম দেখা মোৰ এতিয়া বৰ্তমান ক'ব গ'লে মোৰ বৰ্তমান 62, 63 মানে হ'ব, 63 মান বয়সে হ'ব, কিন্তু এনেকুৱা এটা মানে দৃশ্য দেখা নাছিলোঁ। নাছিলোঁ মানে 3জন কৰি মৃত্যুৰ মুখত পৰা একেলগে। আৰু ঠিক আছে, ধন্যবাদ, নমস্কাৰ। কি কৰিব আৰু দাদা এজন কোন হয়? এই দুটা ল'ৰাৰ দেউতাক। যোৱাকালি আমাৰ গাঁৱত খুব এটা মৰ্মান্তিক দুৰ্ঘটনা বুলি ক'ব লাগিব। আমাৰ গাঁৱৰে গাঁওবুঢ়াৰ লোকসকলৰ ডেকাৰ
এটি সন্তান আৰু তাৰ 9 বছৰ এটি সন্তান পানীত ডুবি ইকালকা সম্পন্ন কৰি ইয়াত আমি সকলোৱে অতিকৈ দুখ পাইছোঁ, মৰ্ত হৈছোঁ। এতিয়া আমি এই আত্মা তিনিটাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম ভগৱানৰ ওচৰত। ओम शांति ओम शांति ओम शांति ओम शांति।